নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আকৌ হৈছে মামাৰ চৰকাৰ এটা বিগ পলিটিকেল ডাঙৰ খবৰ ফলাফলৰ ডাঙৰ আপডেট এই মুহূৰ্তত জনাইছো আকৌ চৰকাৰ গঠন কৰিব মামাই ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 126টা সমষ্টিৰ অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে কোন সমষ্টিত কোনে জয়লাভ সাব্যস্ত কৰিছে প্ৰতিটো কেহতি আপডেট এই মুহূৰ্তত জনাই আছো ভিডিঅটো শেষলৈকে চাই থাকিব কোন সমষ্টিত কোনে জয়লাভ সাব্যস্ত কৰিছে আমি প্ৰতিটো কেহতি আপডেট জনাইছো এবাৰ জালুকবাৰী সমষ্টিৰ পৰা বিগ উইন এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই বৃহৎ জয়লাভ সাব্যস্ত কৰিছে জালুকবাৰী সমষ্টিৰ পৰা ইফালে টিয়কত কংগ্ৰেছ কৰ্মী পল্লৱী গগৈক পৰাস্ত কৰি এনডিএ প্ৰাৰ্থী বিকাশ শইকীয়াৰ জয়লাভ এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ টিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে শেষ হাঁহি মাৰিছে বিজেপিৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ পশ্চিমবংগত বিজেপিৰ প্ৰথমটো জয় পশ্চিমবংগত বিজেপিয়ে প্ৰথমটো জয়লাভ সাব্যস্ত কৰিছে আনুষ্ঠানিকভাৱে ঘোষণা দেশৰ নিৰ্বাচন আয়োগৰ মন্তেশ্বৰ সমষ্টিৰ 14,000 ভোটৰ ব্যৱধানত বিজেপিৰ জয় ইফালে মন্দিয়া সমষ্টিৰ পৰা শ্বেৰৱানীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে জনাই আছো সবাতোকৈ ডাঙৰ খবৰ জেনজিৰ যাদু নচলিল এইবাৰ কুংকি আৰু জ্ঞানশ্ৰীৰ শোচনীয় পৰাজয় হৈছে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাই বিজয় সাব্যস্ত কৰিছে এই মুহূৰ্তত কুংকি চৌধুৰীক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ সাব্যস্ত কৰিছে বিজয় গুপ্তাই কুংকিতকৈ 50,000ৰো অধিক ভোটত জয়লাভ সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে এবাৰ বিহপুৰীয়াত ভূপেন বৰা বিগ উইন বিহপুৰীয়াত মৰিয়নীত বিগ উইন এই মুহূৰ্তত ৰূপজ্যোতি কৰ্মীয়ে জয় সাব্যস্ত কৰিছে ডিমৰীয়া তপন কুমাৰ দাস ডিমৰীয়া সমষ্টিৰ তপন কুমাৰ দাসৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে এই মুহূৰ্তত প্ৰতিটো সমষ্টিৰ আপডেট এই মুহূৰ্তত জনাই আছো দিছপুৰৰ পৰা প্ৰদ্যুৎ বৰদলৈ জয়লাভ সাব্যস্ত কৰিছে ডাঙৰ খবৰ নলবাৰী জয়ন্ত মল্ল বৰুৱাৰ জয়লাভ এই মুহূৰ্তত ডাঙৰ খবৰ চিচি বৰগাঁও জীৱন গগৈ বিজয় সাব্যস্ত কৰিছে অতুল বৰা বৃহৎ জয়লাভ বোকাখাতৰ অতুল বৰাই শেষ হাঁহি মাৰিছে জাগিৰোডৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাই জয়লাভ সাব্যস্ত কৰিছে এবাৰ ঘোলাঘাট সমষ্টিত অজন্তা নেওগে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ঘোলাঘাটত বিজেপি প্ৰাৰ্থী আছিল অজন্তা নেওগ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে এই মুহূৰ্তত যোৰহাট সমষ্টিত হিতেন্দ্ৰনাথ গোস্বামীয়ে জয়লাভ সাব্যস্ত কৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ দিছপুৰ সমষ্টিত নিউ গুৱাহাটী সমষ্টিত দীপ্তু ৰঞ্জন শৰ্মাই জয়লাভ কৰিছে ইফালে দলগাঁৱত AIDF মজিবুৰ ৰহমানৰ বৃহৎ জয় AIDFৰ পৰা বিহালীত বিজেপিৰ মুৰিন্দ্ৰ দাসৰ বৃহৎ জয়লাভ 60,703টা ভোটৰ ব্যৱধানত পৰাস্ত CPIMLৰ জ্ঞানেন্দ্ৰ চৰকাৰক বিহালীত বিজেপিৰ মুৰিন্দ্ৰ দাসৰ বৃহৎ জয়লাভ ইফালে চিচি বৰগাঁৱত বিজেপি প্ৰাৰ্থী জীৱন গগৈয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে 40,593টা ভোটৰ ব্যৱধানত পৰাস্ত ৰাইজৰ দলৰ প্ৰাৰ্থী দুলাল চন্দ্ৰ বৰুৱা এই মুহূৰ্তত 126টা সমষ্টিৰ ফলাফলৰ আপডেট জনাই আছো বিজেপিয়ে 101খন আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে 21খন আসন আৰু অন্যান্য মাত্ৰ 4খন আসন এই মুহূৰ্তত বিজেপিৰ আপডেট জনাই আছো বিজেপি 101খনৰ ওপৰত আসন ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে বিজেপি আৰু কংগ্ৰেছে মাত্ৰ 21খনৰ আসন ইতিমধ্যে লাভ কৰিছে আৰু অন্যান্য মাত্ৰ 4খন আসন ইফালে পশ্চিমবংগত ধুলিসাৎ হৈছে TMC সবাতোকৈ ডাঙৰ পলিটিকেল ব্ৰেকিং বৃহৎ জয়ৰ দিশে এই মুহূৰ্তত বিজেপি 199খন আসনত এই মুহূৰ্ত পৰ্যন্ত আগবাঢ়ি আছে বিজেপি ডাঙৰ খবৰ এই মুহূৰ্তত 199খন আসনত এই মুহূৰ্ত পৰ্যন্ত আগবাঢ়ি আছে বিজেপি জয়ৰ কেৱল আনুষ্ঠানিক ঘোষণাহে বাকী আছে
বিজেপিৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে। মাত্ৰ ৮৮খন আসনতে সীমাবদ্ধ তৃণমূল কংগ্ৰেছ। সবাতোকৈ ডাঙৰ খবৰ, পুডুচেৰীত চৰকাৰ গঠন কৰিব বিজেপিয়ে। অসমতো ঐতিহাসিক বিজয়ৰ দিশে আগবাঢ়িছে বিজেপি। মাত্ৰ আনুষ্ঠানিক ঘোষণাৰ বাকী আছে, কিন্তু বিজেপিয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰাৰ দিশে আগবাঢ়িছে। আকৌ হ'ব নেকি মোদী চৰকাৰ, আকৌ হ'ব নেকি অসমত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ? সন্ধিয়াৰ পৰৱৰ্তী খবৰ এই মুহূৰ্তত জনাই আছো। আজি উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ, জ্বলাই দিয়া হৈছে টিএমচিৰ কাৰ্যালয়। বিজেপিৰ ঐতিহাসিক জয়ৰ পিছতে পশ্চিমবংগত আজি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ, তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা হৈছে। বিগ ব্ৰেকিং এই মুহূৰ্তত জনাই আছো। যিহেতু 126টা সমষ্টিত বিজেপি 102খন আসনত অগ্ৰগতি লাভ কৰিছে, কংগ্ৰেছে 22খন আসন আৰু অন্যান্য 3খন আসন যিহেতু লাভ কৰিছে। এই মুহূৰ্তত জামুৰিয়াত জ্বলাই দিয়া হৈছে টিএমচিৰ কাৰ্যালয়। সবাতোকৈ ডাঙৰ খবৰ, আসানসোলৰ টিএমচিৰ কাৰ্যালয় লণ্ড ভণ্ড কৰিছে একাংশই। গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাই আছো। বিজেপিৰ বিৰুদ্ধে কাৰ্যালয় লণ্ড ভণ্ড কৰাৰ অভিযোগ টিএমচিৰ। কোচবিহাৰত টিএমচি আৰু বিজেপিৰ কাৰ্যকৰ্তাৰ মাজত প্ৰচণ্ড মাৰপিট। ভবানীপুৰতো দুয়ো দলৰ মাজত সংঘাত ইতিমধ্যে আৰম্ভ হৈছে আৰু সমষ্টিটোৰ ভোট গণনা কেন্দ্ৰত উপস্থিত হৈছে মমতা বেনাৰ্জী। ইফালে বিজেপিৰ ধুমুহাত নচলিল তিনি গগৈৰ মেজিক। আটাইতকৈ ডাঙৰ খবৰ, যোৰহাটত পৰাস্ত হৈছে গৌৰৱ গগৈ। খোৱাঙত পৰাজয়ৰ দিশে লুৰিণজ্যোতি গগৈ। শিৱসাগৰত কি হ'ব অখিল গগৈৰ ফলাফল? 12টা ৰাউণ্ডৰ অন্তত 12,560টা ভোটত অগ্ৰগতি অখিল গগৈ। আনফালে জয়ৰ দিশে আগবাঢ়িছে মৌলানা বদৰুদ্দিন আজমল। ডাঙৰ খবৰ এই মুহূৰ্তত, 14টা ৰাউণ্ডৰ অন্তত 22,561টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে বদৰুদ্দিন আজমলে। 22,000 ভোটত অগ্ৰগতি। মন্দিয়া সমষ্টিৰ বিজয় সাব্যস্ত টিএমচিৰ শ্বেৰমান আলী আহমেদে। এই মুহূৰ্তত ডাঙৰ খবৰ জনাই আছো। যোৰহাটত 23,182টা ভোটত পৰাস্ত গৌৰৱ গগৈ। চৰকাৰ গঠনৰ সপোন যেন চুৰমাৰ হৈ পৰিছে গৌৰৱ গগৈ। নাজিৰাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পৰাজয় নিশ্চিত। মৰিয়নীত পৰাজয় নিশ্চিত জ্ঞানশ্ৰী বৰাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ, 26,847টা ভোটত অগ্ৰগতি ৰূপজ্যোতি কুৰ্মীৰ। বিজেপিৰ ধুমুহাত নচলিল এইবাৰ তিনি গগৈৰ মেজিক। ইফালে 55,000তকৈ অধিক ভোটৰ বৃহৎ জয় বিজয় গুপ্তাৰ। ডাঙৰ এই মুহূৰ্তত পলিটিকেল ৰিজাল্ট আপডেট জনোৱাৰ চেষ্টা কৰিছো। অজাপৰ জেনজিৰ প্ৰাৰ্থী কুংকি চৌধুৰীক ধৰাশায়ী বিজয় গুপ্তাৰ। ডাঙৰ খবৰ, অজাপৰ জেনজিৰ প্ৰাৰ্থী কুংকি চৌধুৰীক ধৰাশায়ী কৰিছে বিজয় গুপ্তাই। মধ্য গুৱাহাটীৰ জনতাৰ মধ্যমণি হ'ল বিজয় গুপ্তা। ডাঙৰ খবৰ এই মুহূৰ্তত, আগন্তুক 5 বছৰলৈ মধ্য গুৱাহাটীৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছে বিজয় গুপ্তা। ৰাজ্যজুৰি খুবেই চৰ্চিত হৈ আছিল মধ্য গুৱাহাটী সমষ্টি। ডাঙৰ খবৰ, সামাজিক মাধ্যমতো চলিছিল ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়া। অৱশেষত কুংকিক হৰুৱাই বিজয় গুপ্তাই শেষ হাঁহি মাৰিছে। দিছপুৰৰ বিধায়ক হৈছে বিজয় গুপ্তা। 55,000তকৈ অধিক ভোটত বৃহৎ জয় বিজয় গুপ্তাৰ। পৰৱৰ্তী ডাঙৰ খবৰ, কাইলৈৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব একশ্যন। এতিয়া এৰি দিয়ক বনাঞ্চল, কিয়নো চৰকাৰ গঠনৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধমক দিছে। কাইলৈৰ পৰা ৰাজ্যত হ'ব উচ্ছেদ অভিযান। একশ্যন আৰম্ভ হৈছে। এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি। আৰম্ভ হৈছে নতুন চৰকাৰৰ একশ্যন। পূৰ্বতকৈ কঠোৰ ৰূপত চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ একশ্যন। কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব একশ্যন। ডাঙৰ খবৰ, এতিয়া এৰি দিয়ক বনাঞ্চল, অন্যথা বিপদ নিশ্চিত। দুগুণ একশ্যন আৰম্ভ হ'ব এতিয়াৰ পৰা। ৰাজ্যত ধৰাশায়ী হৈছে বিৰোধী, নচলিব গৌৰৱ গগৈৰ যাদু। মিয়া সমষ্টিতেই ভাল ফলাফল কংগ্ৰেছৰ। পৰাজয় স্বীকাৰ কৰি দুখিত হৈ পৰিছে গৌৰৱ গগৈ। অত্যন্ত ডাঙৰ খবৰ, অসমত নচলিল ওৱেচিৰ যাদু। আছাদুদ্দিন ওৱেচিৰ যাদু নচলিল অসমত। সংখ্যালঘু ৰাইজে নস্যাৎ কৰিছে EIUDFক। এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি। একশ্যন আৰম্ভ কৰিছে বিজেপিয়ে। ইয়াৰ ৰাজনীতিৰ যাদু চলিল নেকি বিজেপিৰ?
15 বছৰীয়া শাসনৰ অৱসানৰ দিশে এই মুহূৰ্তত ডাঙৰ খবৰ বংগত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা সমষ্টি হল গেৰুৱা এবাৰ বিজেপিৰ জয় জয়কাৰ পশ্চিমবংগতো চলিছে মামাৰ মেজিক সবাতোকৈ ডাঙৰ খবৰ উত্তৰ পূবৰ ৰাজনীতিৰ ৰজা হৈছে হিমন্ত বিশ্ব শৰ্মা বিয়াৰ ৰাজনীতিৰ যাদু চলিল নেকি বিজেপিত অসমত হেট্ৰিক খোৱাৰ দিশে বিজেপি ডাঙৰ খবৰ অসমৰ প্ৰতিগৰে স্থান দখল কৰা হিমন্ত বিশ্ব শৰ্মাৰ মাইক্ৰ মেনেজমেন্টৰ বিজয় গুৰুত্বপূৰ্ণ খবৰ মমতাৰ পশ্চিমবংগত বিজেপিৰ সুনামি একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এই মুহূৰ্তত বিজেপি সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ 195খন আসনত বিজেপিৰ বৃহৎ অগ্ৰগতি 91খন আসনত অগ্ৰগতি টিএমচি পশ্চিমবংগত 294খন আসনৰ বাবে হৈছিল নিৰ্বাচন আৰু ইভিএম পহৰা দিও বিজেপিৰ গতি ৰুধিব নোৱাৰিলে মমতা বেনাৰ্জীয়ে অৱশেষত ধৰাশায়ী হৈ পৰিছে মমতা বেনাৰ্জী ইয়াৰ ৰাজনীতিৰ যাদু চলিল নেকি এবাৰ বিজেপিৰ তথাপিও আশা এৰা নাই মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ কৰ্মীক ভোট গণনা কেন্দ্ৰ এৰি নহাৰ বাবে আহ্বান জনাইছে মমতা বেনাৰ্জীয়ে বিজেপিয়ে কৌট কৌশল অৱলম্বন কৰি টিএমচিক হৰুৱাৰ চেষ্টা চলোৱাৰ অভিযোগ মমতা বেনাৰ্জীৰ তথাপি মমতা বেনাৰ্জীৰ আশা এৰা নাই তৃণমূল কংগ্ৰেছৰ কৰ্মীক ভোট গণনা কেন্দ্ৰ এৰি নহাৰ বাবে আহ্বান জনাইছে মমতা বেনাৰ্জীয়ে ইফালে গৌৰৱ গগৈ বৃহৎ পৰাজয় ডাঙৰ খবৰ এই মুহূৰ্তত গৌৰৱ গগৈৰ বৃহৎ পৰাজয় হৈছে গৌৰৱ গগৈয়ে পৰাজয় হৈছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো আশা যেন শেষ হৈ পৰিছে ধূলিসাৎ হৈ পৰিছে গৌৰৱ গগৈ পৰৱৰ্তী খবৰ ভোট গণনাক লৈ অসন্তুষ্ট মধ্য গুৱাহাটীৰ প্ৰাৰ্থী আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে ডাঙৰ খবৰ ভোট গণনাক লৈ অসন্তুষ্ট মধ্য গুৱাহাটীৰ প্ৰাৰ্থী অভিজিত মজুমদাৰ সমগ্ৰ ঘটনাৰ অনুসন্ধান বিচাৰি আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে অভিজিতে দেখি নিজে মুহূৰ্তত টিএমচিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী অভিজিত মজুমদাৰ পঞ্চম ৰাউণ্ডলৈ 1টা আৰু 5টা ভোট পৰিল অভিজিত মজুমদাৰৰ পক্ষত হৰাজিকা থাকিবই কিন্তু কিবা এটা খেলিমেলি হৈছে মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থীৰ পক্ষত ইমান ভোট পৰাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিজেপি জিকিব সেইটো নিশ্চিত কিন্তু ফলাফল মানি ল'ব নোৱাৰি বিজেপি জিকিব সেইটো নিশ্চিত কিন্তু ফলাফল মানি লোৱা নাই কুংকি চৌধুৰী জয়লাভ কৰাটো মই কামনা কৰিছিলো বংগৰ স্থিতি ৰাইজে মানি লোৱা নাই বাবে বিজেপিৰ পক্ষত ভোটদান হৈছে মানুহটো দূৰৰে কথা কুকুৰ এটাইও মোক ভোট দিয়া নাই ভোট গণনাক লৈ অসন্তুষ্ট মধ্য গুৱাহাটীৰ প্ৰাৰ্থী অভিজিত মজুমদাৰে কৈছে মানুহটো দূৰৰে কথা এটা কুকুৰে মোক ভোট দিয়া নাই পৰৱৰ্তী খবৰ বিয়লি দিল্লীৰ পৰা মোদীৰ ভাষণ বিজয় উদযাপনৰ প্ৰস্তুতিত ব্যস্ত বিজেপিৰ মুখ্য কাৰ্যালয় এটা পলিটিকেল ব্ৰেকিং নিউজ জনাইছো 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে গেৰুৱা ধুমুহা আভাস পাইছিল বিজেপি শিবিৰে ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে অসম পশ্চিমবংগ আৰু পুডুচেৰীত বিজেপিয়ে প্ৰথমে আগবাঢ়ি আছে বুলি দাবী কৰিছিল প্ৰধানমন্ত্ৰীয়ে নিজেই এই 3খন ৰাজ্যৰ ফলাফলেৰে অভিলেখ গঢ়িব বুলি দাবী কৰিছিল বেৰত বাকচ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ আশাত ইন্ধন যোগাইছে জনসাধাৰণৰ ৰায়দানে সন্ধিয়া বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিজেপিৰ সূত্ৰ অনুসৰি দেওবাৰৰ ভিতৰত দলটোৰ সকলো শীৰ্ষ নেতাই দিল্লীত উপস্থিত হৈছে সন্ধিয়া হয়তো বিজেপিৰ মুখ্য কাৰ্যালয়ত বিশাল সমাৱেশ হ'ব পাৰে তাত ভাষণ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা 8 বজাৰ পৰা 5খন ৰাজ্যৰ ভোট গণনা আৰম্ভ হোৱাৰ লগে লগে দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ৰ কৰ্মীসকলে জেলেপি তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছে আগতীয়াকৈ সকলো সাজু হৈ উঠিছিল ৰাতিপুৱাৰ পৰাই পুৰি আৰু লাড়ু বনোৱাত ব্যস্ত হৈ পৰিছে বিজেপিৰ সূত্ৰৰ মতে গোটেই দিনটো মুখ্য কাৰ্যালয়ত মিঠাই ব্যৱস্থা কৰা হৈছে
হে কাকি মাৰিছে বিজেপি আর হাতে বঙ্গত ভোট দিবলৈ অহা যাৰ গামত জালমুড়ি খাই আলোচনাৰ কেন্দ্ৰলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বেলুৰৰ গৌৰী দেৱীয়ে বংগৰ জালমুড়ি আবেগ দিল্লীত ৰাখিছিল গোটেই বছৰটো ৰাজধানীৰ জালমুড়ি বিক্ৰী কৰা তেওঁৰ পেছা আজি তেওঁ জালমুড়ি টোপোলা লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বহি আছে অসমত বিজেপিৰ ক্ষমতাত 10 বছৰ হল ভোট গণনাৰ ফলাফল অনুসৰি তৃতীয়বাৰৰ বাবে গেৰুৱা শিবিৰ ক্ষমতালৈ আহিবলৈ আগবাঢ়িছে পুডুচেৰীত এনআৰ কংগ্ৰেছৰ সৈতে বিজেপিৰ মিত্ৰতা এক্সিট পোলত এই মিত্ৰতা পঞ্চমবাৰৰ বাবে ক্ষমতালৈ আহিব বুলি ইংগিত পোৱা গৈছে ইতিমধ্যে নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা বিজয়ী প্ৰাৰ্থীসকল ক'ত কোন জিকিছে আমি থোৰাতে জনাই দিছো ধেমাজিত বিজেপিৰ প্ৰাৰ্থী ৰনোজ পেগুৰ জয়লাভ চিচিবৰগাঁৱত বিজেপিৰ জীৱন গগৈৰ জয়লাভ যোৰহাটত বিজেপিৰ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ৰগানদীত বিজেপিৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে বিপুৰীয়াত বিজেপিৰ ভূপেন কুমাৰ বৰাই জয়লাভ সাব্যস্ত কৰিছে মৰিয়নীত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কৰ্মীৰ জয়লাভ নলবাৰীত বিজেপিৰ জয়ন্ত মল্ল বৰুৱাৰ বৃহৎ জয়লাভ জোনাইত বিজেপি প্ৰাৰ্থী ভুৱন পেগুৰ জয়লাভ মামৰাত বিজেপি প্ৰাৰ্থী সুৰজ দিহিঙীয়াৰ জয়লাভ খোমটাইত বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ বৃহৎ জয়লাভ সৰুপথাৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে গোলাঘাটত বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগে বৃহৎ জয়লাভ নিউ গুৱাহাটীত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাই মাজুলীত বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ বৃহৎ জয়লাভ দেৰগাঁৱত বিজেপি প্ৰাৰ্থী মৃদুল কুমাৰ দত্তই বৃহৎ জয়লাভ সাব্যস্ত কৰিছে ডিমৰীয়া সমষ্টিত অগপৰ প্ৰাৰ্থী তপন কুমাৰ দাসৰ বৃহৎ জয়লাভ বোকাখাতত অগপৰ প্ৰাৰ্থী অতুল বৰাৰ বৃহৎ জয়লাভ সমৰিয়াত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে মাজবাটত বিপিএফৰ চৰণ বড়োৱে জয়লাভ সাব্যস্ত কৰিছে নাহৰকটীয়াৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈৰ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে মন্দিয়াত শ্বেৰমান আলী আহমেদ তৃণমূল কংগ্ৰেছৰ বিশ্বনাথত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসে জয়লাভ সাব্যস্ত কৰিছে তিতাবৰত বিজেপি প্ৰাৰ্থী ধীৰাজ গোলাৰ জয়লাভ সাব্যস্ত কৰিছে বিহালীৰ বিজেপিৰ মুনীন্দ্ৰ দাসৰ জয়লাভ সাব্যস্ত কৰিছে মধ্য গুৱাহাটীত বিজয় কুমাৰ গুপ্তাই জয়লাভ দিছপুৰত বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ বৃহৎ জয়লাভ সাব্যস্ত কৰিছে তামুলপুৰত জয়লাভ বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে ধলাই সমষ্টিত বিজেপিৰ অমিয় কান্তি দাসে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে টংলাত সমষ্টিত বিজেপিৰ বিকন চন্দ্ৰ ডেকাই বৃহৎ জয়লাভ সাব্যস্ত কৰিছে চেঙাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদে জয়লাভ নগাঁও ভটদ্ৰৱাত বিজেপিৰ ৰূপক শৰ্মাই জয়লাভ সাব্যস্ত কৰিছে মাকুমত বিজেপিৰ সঞ্জয় কিষাণে জয়লাভ সাব্যস্ত কৰিছে সমষ্টিত বিজেপিৰ পদ্ম হাজৰিকাই জয়লাভ সাব্যস্ত কৰিছে সোণাৰীত বিজেপিৰ ধৰ্মেশ্বৰ কোঁৱৰে জয়লাভ সাব্যস্ত কৰিছে লক্ষীপুৰত বিজেপিৰ কৌশিক ৰয়ে জয়লাভ সাব্যস্ত কৰিছে মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাই জয়লাভ কাটিগড়াত বিজেপিৰ কমলাক্ষেত্ৰে পুৰকায়স্থ জয়লাভ সাব্যস্ত কৰিছে বৰকেতিত বিজেপি নাৰায়ণ ডেকাৰ জয়লাভ সাব্যস্ত কৰিছে বৰখলাত বিজেপিৰ কিশোৰ নাথৰ জয়লাভ নাওবৈচাত কংগ্ৰেছৰ জয়প্ৰকাশ দাসে জয়লাভ সাব্যস্ত কৰিছে পশ্চিম গোৱালপাৰাত বিজেপিৰ পবিত্ৰ ডাভাৰ জয়লাভ সাব্যস্ত কৰিছে উদাৰবন্দত বিজেপিৰ ৰাজদীপ গোৱালাই জয়লাভ সাব্যস্ত কৰিছে জালুকবাৰীত বিজেপিৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জয়লাভ সাব্যস্ত কৰিছে মৰিগাঁৱত বিজেপিৰ ৰমাকান্ত দেউৰী জয়লাভ ডিমৌত বিজেপিৰ সুশান্ত বৰগোহাঁয়ে জয়লাভ সাব্যস্ত কৰিছে ডিব্ৰুগড়ত বিজেপিৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনে জয়লাভ সাব্যস্ত কৰিছে টিংখাঙত বিজেপিৰ প্ৰাৰ্থী বিমল বৰাই জয়লাভ সাব্যস্ত কৰিছে ৰঙিয়াত বিজেপিৰ ভৱেশ কলিতাই মানসত বিপিএফৰ থানেশ্বৰ বসুমতাৰী জয়লাভ মঙ্গলদৈত বিজেপিৰ নীলিমা দেৱীয়ে জয়লাভ সাব্যস্ত কৰিছে তেজপুৰত অগপৰ পৃথ্বীৰাজ ৰাভাই জয়লাভ বকু ছয়গাঁৱত বিজেপিৰ ৰাজু মেছৰে জয়লাভ সাব্যস্ত কৰিছে পলাশবাৰীত বিজেপিৰ হিমাংশু শেখৰ বৈশ্যই জয়লাভ সাব্যস্ত কৰিছে ডুমডুমাত বিজেপিৰ ৰূপেশ গোৱালাই জয়লাভ সাব্যস্ত কৰিছে খোৱাঙত বিজেপিৰ চক্ৰধৰ গগৈ জয়লাভ তিনিচুকীয়াত বিজেপিৰ পুলক গোহাঁয়ে জয়লাভ সাব্যস্ত কৰিছে ভৱানীপুৰ খৰবুঘত বিজেপিৰ ৰঞ্জিত কুমাৰ দাসে বিজয় সাব্যস্ত কৰিছে ভৱানীপুৰ খৰবুঘত বিজেপিৰ ৰঞ্জিত কুমাৰ দাসে জয়লাভ সাব্যস্ত কৰিছে।